নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো অসম চৰকাৰৰ চাকৰি আসাম গভৰ্ণমেণ্ট নিউ ভেকেন্সি নিউ ৰিক্ৰুটমেণ্ট 2026 এণ্ড 2027 অসম চৰকাৰৰ চাকৰিৰ বাবে পুনৰ নতুনকৈ 2 লাখ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব এই পদসমূহত এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবৰ হলে কোৱালিফিকেশনস 8 পাস কৰিলেও আপোনালোকে আবেদন কৰিব পাৰিব 10 পাস কৰিলেও আপোনালোকে আবেদন কৰিব পাৰিব 12 পাস কৰিলেও আপোনালোকে আবেদন কৰিব পাৰিব এনি গ্ৰেজুৱেচন যদি কৰি থৈছে তেতিয়াও আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব বিভিন্ন ধৰণৰ ভেকেন্সি মুকলি কৰা হ'ব অসম চৰকাৰে এই 2 লাখ পদৰ নিযুক্তিৰ বাবে এই পদবিলাক কেতিয়া মুকলি কৰা হ'ব বা কি পদ মুকলি কৰা হ'ব আৰু আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ফেসবুকত এই বিষয়ে কি কৈছে সকলো তথ্যকাৰে আপোনালোকক ভিডিওটো যেটা জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়াহলে আপোনালোকে ফলো কৰি লব The main কথাটো হল অসম চৰকাৰৰ চাকৰি নতুনকৈ পুনৰ 2 লাখ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব ইতিমধ্যে আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ঘোষণা কৰিছিলে নিৰ্বাচনৰ আগত যে 2 লাখ চৰকাৰী নিযুক্তি দিয়া হ'ব অহা 5 বছৰত আৰু ইতিমধ্যে আমাৰ সিএম ছাৰে এই 2 লাখ চৰকাৰী নিযুক্তিৰ বাবে হাতত ইতিমধ্যে লৈছে এই বিষয়ে আপোনালোকে গম পালে এটা টাস্ক ফোৰ্স গঠন কৰা হৈছে যি টাস্ক ফোৰ্সৰ মতে আপোনালোকক জনাব যে কোত কিমান ভেকেন্সি খালি হৈ আছে কোনটো বিভাগত কিমান ভেকেন্সি খালি হৈ আছে কোন বিভাগত পদ মুকলি কৰা হ'ব তাৰে তথ্য পাবৰ বাবে এটা টাস্ক ফোৰ্স গঠন কৰা হৈছে এই বিষয়ে আপোনালোকে গম পালে আৰু 2-3 দিনৰ আগতে আমাৰ সিএম ছাৰে ফেসবুকত পোষ্ট কৰিছে 2 লাখ চৰকাৰী নিযুক্তি পৰিকল্পনা ইতিমধ্যে কাৰ্যকাৰী পথত ইতিমধ্যে আৰম্ভ হৈছে পদসমূহ চিনাক্তকৰণৰ বাবে অহা 5 বছৰৰ খালি পদসমূহ চিনাক্তকৰণ কৰা হ'ব মানে এই 2 লাখ একে বছৰতে আপোনালোকক ফিলআপ নহৰে অহা 5 বছৰত অসম চৰকাৰে যেতিয়া আপোনালোকৰ নতুনকৈ আহিছিল এই বিষয়ে আপোনালোকে গম পালে আমাৰ সিএম ছাৰে কৈছিল যে 1 লাখ চৰকাৰী নিযুক্তি দিয়া হ'ব বুলি কৈছিল এই অহা 5 বছৰত পাই 1,56,000 মান ভেকেন্সি ইতিমধ্যে আপোনালোকক নিযুক্তি দিয়া হ'ল এতিয়া অহা 5 বছৰত যি আপোনালোকৰ এতিয়া 2026 বৰ্ষৰ পৰা আপোনালোকৰ অহা 5 বছৰত 2 লাখ চৰকাৰী নিযুক্তি দিয়া হ'ব ইয়াতে হয়তো বিভিন্ন ধৰণৰ ভেকেন্সি থাকিব আসাম পুলিচত পাই আপোনালোকৰ 25,000 ভেকেন্সি আহিব বুলি আমাৰ সিএম ছাৰে কৈছে আৰু ইতিমধ্যে দুটা নতুন কামাণ্ডো বেটালিয়ন গঠন কৰা হ'ব বুলি আমাৰ সিএম ছাৰে ইতিমধ্যে ঘোষণা কৰিছে 5টা অসমত কামাণ্ডো বেটালিয়ন ইতিমধ্যে আছে আৰু দুটা নতুনকৈ কামাণ্ডো বেটালিয়ন গঠন কৰা হ'ব বুলি কৈছে তাতে হয়তো বিভিন্ন ধৰণৰ ভেকেন্সি আহিব কুকৰ পৰা ধুবিলেগে বাৰবাৰ সকলো ধৰণৰ আপোনালোকৰ তাতে ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আসাম কামাণ্ডো বেটালিয়নত দুটা নতুন বেটালিয়ন গঠন কৰা হ'ব তাৰে কনষ্টেবলৰ ভেকেন্সি আহিব সাব ইন্সপেক্টৰ ভেকেন্সি আহিব এই বিষয়ে আপোনালোকে গম পালে কনষ্টেবলৰ ভেকেন্সিও আহিব সাব ইন্সপেক্টৰ ভেকেন্সিও আহিব আৰু গেট 4 বাবে কুক ধুবি বাৰবাৰ এনেকুৱা ধৰণৰ ভেকেন্সিও আপোনালোকৰ তাতে দেখিবলৈ পাব তাতে এপ্লাই কৰিবলৈ হলে আপোনালোকে 8 পাস কৰিলেও এপ্লাই কৰিব পাৰিব 10 পাস কৰিলেও এপ্লাই কৰিব পাৰিব 12 পাস কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে এনি গ্ৰেজুৱেচন যদি কৰিছে তেতিয়া আপোনালোকে এই আসাম কামাণ্ডো বেটালিয়নত আপোনালোকে এপ্লাই কৰিব পাৰিব এসআই পদ বিলাকত আপোনালোকে এপ্লাই কৰিবলৈ হলে আপোনালোকে গ্ৰেজুৱেচন কৰিবই লাগিব কনষ্টেবল পদ বিলাকত আপোনালোকে আবেদন কৰিবলৈ হলে 10 পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু যিখিনি আপোনালোকৰ গেট 4 ভেকেন্সি আহিব তাতে আপোনালোকৰ এপ্লাই কৰিবলৈ হলে 8 পাসৰ পৰা 12 পাসলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এক্সপেৰিয়েন্স সাৰ্টিফিকেট এখন থাকিব লাগিব 1 ইয়াৰ এই বিষয়ে আপোনালোকে গম পালে আৰু লগতে আপোনালোকৰ টেটৰ আপোনালোকৰ শিক্ষকৰ আপোনালোকৰ ভেকেন্সি মুকলি কৰা হ'ব এলপি ইউপি বাবে আপোনালোকৰ শিক্ষকৰ ভেকেন্সি মুকলি কৰা হ'ব এডিআৰই এটা আপোনালোকৰ ডাঙৰ এক্সাম আমাৰ ইয়াতে কম্বাইন্ড ৰিটেন টেষ্ট অনুষ্ঠিত হয় এই বিষয়ে আপোনালোকে গম পালে তাতে আপোনালোকৰ বিভিন্ন ধৰণৰ ভেকেন্সি মুকলি কৰা হ'ব গেট 3 ভেকেন্সি মুকলি কৰা হ'ব গেট 4 ভেকেন্সি মুকলি কৰা হ'ব আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট যেটো আপোনালোকৰ আমাৰ অসমৰ আটাইতকৈ ডাঙৰ এক্সাম বুলি ক'ব পাৰি কাৰণ তাত পাই ভালেখিনি ভেকেন্সি আহে তাতে হয়তো বেছি ভেকেন্সি আহিব বুলি আপোনালোকে ধৰি লওক মানে যদি আপোনালোকে অসম আৰক্ষীত যাব বিচাৰে অসম আৰক্ষীটো আপোনালোকে যাব পাৰিব আপোনালোকে যদি এডিআৰইত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে এডিআৰই কাৰণেও আপোনালোকে ভালকৈ এতিয়া পৰা প্ৰস্তুতি চলালে আপোনালোকে নিশ্চয় চাকৰি পাবলৈ সুবিধা হ'ব অহা 5 বছৰত আমাৰ অসম চৰকাৰে 2 লাখ চৰকাৰী চাকৰি নিযুক্তি দিয়া হ'ব আৰু অসম পুলিচত ইতিমধ্যে 5,000 প্লাস ইতিমধ্যে এপ্লাই চলি আছে চলি গ'ল ইতিমধ্যে ফেব্ৰুৱাৰী মাহৰ শেষলৈকে আপোনালোকৰ ইতিমধ্যে এপ্লাই চলিয়ে গ'ল আৰু হয়তো 20,000 ভেকেন্সি আৰু অহা 5 বছৰত আপোনালোকৰ নতুনকৈ পদ মুকলি কৰা হ'ব এই বিষয়ে আপোনালোকে গম পালে ৰিসেন্টলি হয়তো আপোনালোকৰ অসম কামাণ্ডো বেটালিয়নৰ বাবে যি দুটা নতুন বেটালিয়ন গঠন কৰা হ'ব
তাৰ ভেকেঞ্চি হয়তো খুব কম দিনৰ ভিতৰতে অহা খুবেই চান্স আছে। ইতিমধ্যে যি টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে সেই টাস্ক ফ'ৰ্চ গঠন কৰা পাছত আপোনালোকৰ এতিয়া পদসমূহ চিনাক্তকৰণ কৰা হ'ব, ক'ত কিমান ভেকেঞ্চি আহিব, কি পদ মুকলি কৰা হ'ব, তাৰে তথ্যবিলাক হয়তো সেই টাস্ক ফ'ৰ্চে 3 মাহৰ ভিতৰত হয়তো দিয়া হ'ব। তেতিয়া গম পাম যে ক'ত কিমান ভেকেঞ্চি আহিব। আৰু ইতিমধ্যে আমাৰ CM ছাৰে এই যি চৰকাৰী চাকৰি নিযুক্তিৰ বাবে বহু হয়তো পৰিকল্পনা ইতিমধ্যে হাতত লৈছে, আৰু ইতিমধ্যে আমাৰ ফেচবুক পোষ্ট যোগেদি আমাক কৈছে যে 2 লাখ চৰকাৰী নিযুক্তি পৰিকল্পনা ইতিমধ্যে কাৰ্যকৰী পথত ইতিমধ্যে হাতত লৈছে। খুব কম দিনৰ ভিতৰতে আপোনালোকৰ ইয়াৰ বিজ্ঞাপনসমূহ আপোনালোকে লাহে লাহে পাব। আৰু লগতে 5 জুন তাৰিখে আমাৰ অসম চৰকাৰৰ নতুনকৈ মন্ত্ৰী গঠন কৰা হ'ব। তাৰপিছতে হয়তো নতুন পদৰ বিজ্ঞাপন লাহে লাহে আহিবলৈ ধৰিব। আৰু ভালকে আপোনালোকে প্ৰেক্টিছ কৰক। আজিকালি আপোনালোকৰ কম্পিটিশ্যন যুগ, ভালকে আপোনালোকে পঢ়িব লাগিব। যদি আপোনালোকে ডিফেন্সত যাম বুলি ভাবিছে বা অসম আৰক্ষীত যাম বুলি ভাবিছে, যদি আপোনালোকে কামাণ্ডো বেটালিয়নত যদি আপোনালোকে চৰকাৰী চাকৰি ল'ম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে ফিজিকেল টেষ্টটো অলপ হাৰ্ডলি হয়, ভালকে আপোনালোকে এতিয়াৰ পৰা ভালকে ফিজিকেল টেষ্টৰ কাৰণে তৈয়াৰী কৰিব লাগিব। যদি আপোনালোকে ADRত যদি আপোনালোকে চাকৰি ল'ম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰাই ভালকে ৰিটেন টেষ্টৰ বাবে আপোনালোকে পৰীক্ষাৰ বাবে আপোনালোকে ভালকে প্ৰস্তুতি চলাব লাগিব। কাৰণ আজিকালি কম্পিটিশ্যন যুগ, যোনে এটা ভাল মাৰ্কছ পায় তেওঁৰ চাকৰিটো পাবলৈ সুবিধা হয়। সেইকাৰণে আপোনালোকে এতিয়াৰ পৰাই ভালকে প্ৰস্তুতি চলাব লাগিব। আৰু যি আপোনালোকৰ এতিয়া 2 লাখ চৰকাৰী চাকৰি নিযুক্তি দিয়া হ'ব, এই 2 লাখ চৰকাৰী আপোনালোকৰ কম ভেকেঞ্চি নহয়। এইটো বিষয়ে আপোনালোকে গম পালে অসমত এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট। এইটো 2 লাখ যি আপোনালোকৰ ভেকেঞ্চি মুকলি কৰা হ'ব, এইটো 1000 2000 ভেকেঞ্চি নহয়, 2 লাখ ভেকেঞ্চি। আমাৰ অসমৰ নিবনুৱাসকলৰ বহুত হয়তো সুবিধা হ'ব, যিসকলে হয়তো অসম চৰকাৰৰ চাকৰি যিকোনো এটা পদত হয়তো তেওঁলোকে চাকৰি কৰিম বুলি ভাবিছে, তেওঁলোকৰ বাবে এই ভেকেঞ্চিখিনি বাবে বহুত সুবিধা হ'ব। ভালকে প্ৰস্তুতি চলাওক। যেতিয়া নিশ্চয় নতুন ভেকেঞ্চিৰ বাবে বিজ্ঞাপন আহিব, আপোনালোকক আপডেটসমূহ আপোনালোকক দিবলৈ চেষ্টা কৰিম। খুব কম দিনৰ ভিতৰতে নতুন ভেকেঞ্চি আহিবই। আৰু অসম পুলিচৰ যিখিনি আপোনালোকৰ ইতিমধ্যে এপ্লাই চলিছিলে, সেই পদবিলাকৰ ইণ্টাৰভিউ হয়তো নৱেম্বৰ ডিচেম্বৰ মাহতে অনুষ্ঠিত হ'ব। এতিয়া হয়তো এই পদবিলাকৰ ইণ্টাৰভিউ হোৱা খুব কম, কাৰণ এইটো সময়ত হয়তো ইণ্টাৰভিউ নাপাতিলে ভাল। কাৰণ এতিয়া আপোনালোকৰ বাৰিষা দিন, ফিল্ডবিলাক আপোনালোকৰ বোকা হৈ যায়, ল'ৰাবিলাক দৌৰ মাৰিব নোৱাৰে, মাৰ্কছ নাপায়। সেইকাৰণে হয়তো এইটো সময়ত ইণ্টাৰভিউ নাপাতিলে ভাল আছে। অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাহতে হয়তো এই পদবিলাকৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, আৰু হয়তো নতুনকৈ পুনৰ পদো মুকলি কৰা হ'ব অসম আৰক্ষীত। ভালকে প্ৰস্তুতি চলাওক। এইটো আপোনালোকৰ বাবে এটা আপডেট দিলোঁ। যদি ভিডিঅ'টো ভাল পালে সকলোকে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক। সজিলা বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম। ধন্যবাদ।